সকলোকে নমস্কাৰ জনাই আজি যি ৫,৫৫০টা LPUP নিযুক্তি প্ৰক্ৰিয়া বা আগন্তুক বৰ্ষত যি নিযুক্তি দিবলৈ গৈ আছে সেই সন্দৰ্ভত আলোচনা কৰিব বিচাৰিছোঁ। বিশেষকৈ আজি LPৰ ওপৰতে মই এটা আলোচনা আগবঢ়াম। বিশেষকৈ যোৱা ৩টা বছৰ LPৰ যি নিযুক্তি প্ৰক্ৰিয়া হৈছিলে সেই চলিত নিযুক্তি প্ৰক্ৰিয়াৰ যিটো প্ৰক্ৰিয়া আছিলে সেই প্ৰক্ৰিয়াটো বৰ্তমান যিটো নতুন নিযুক্তি ক্ষেত্ৰত যি নতুন নিয়ম অসম চৰকাৰ অৰ্থাৎ শিক্ষা বিভাগে যিটো ব্যৱস্থা কৰিছে সেই ব্যৱস্থাৰ ওপৰত মই আপোনালোকৰ আগত এটা আলোচনা কৰিব গৈ আছোঁ। এই আলোচনাটো মোৰ সঠিক সিদ্ধান্ত বা শুদ্ধ বুলি আপোনালোকে নধৰিব, কিন্তু মই বিশেষকৈ আগৰ নিযুক্তি প্ৰক্ৰিয়াৰ ওপৰত ভিত্তি কৰিহে মই আপোনালোকৰ আগত সেই প্ৰক্ৰিয়াটো উপস্থাপন কৰিব বিচাৰিছোঁ। এতিয়া চাব, মই LPৰ ক্ষেত্ৰত UR বিশেষকৈ আনৰিজাৰ্ভৰ ক্ষেত্ৰত 70 to 69, 65 to 62, 63 to 62 আৰু 60 to 59। এতিয়া আপোনালোকে ক'ব আনৰিজাৰ্ভৰ 70 to 69 কিয় আহিলে? কিছুমান ডিষ্ট্ৰিক্টত 70 to 69 হ'ব পাৰে, কিছুমান ডিষ্ট্ৰিক্টত আকৌ 65 to 62 হ'ব পাৰে আনৰিজাৰ্ভৰ ক্ষেত্ৰত, আৰু কিছুমান ডিষ্ট্ৰিক্টত 63 পৰা 62 হ'ব পাৰে, আৰু কিছুমান ডিষ্ট্ৰিক্টত এনেকুৱা হ'ব 60 পৰা 59 আনৰিজাৰ্ভত থাকিব পাৰে। এতিয়া আপোনালোকে প্ৰথম পইণ্টটো গম পালে। এতিয়া ছেকেণ্ড পইণ্টটোত আহক, 2 নম্বৰ পইণ্টটোত আপোনালোকে চাব। OBC ক্ষেত্ৰত চাব, কিছুমান ডিষ্ট্ৰিক্টত দেখিব আপোনালোকে 65 আৰু 60 দেখিব, কিছুমান ডিষ্ট্ৰিক্টত আপোনালোকে দেখিবলৈ পাব 60 পৰা 58, আৰু 58লৈও কমিব পৰা আশা এটা আছে কিছুমান ডিষ্ট্ৰিক্ট লৈ। এতিয়া আহিলে SCৰ ক্ষেত্ৰত আপোনালোকে চাব, SCৰ ক্ষেত্ৰত 60 পৰা 61লৈকে থাকিব পাৰে কিছুমান ডিষ্ট্ৰিক্টত, 61ৰ পৰা 57, আৰু কিছুমান ডিষ্ট্ৰিক্টত এনেকুৱা হ'ব পাৰে 57ও হ'বলৈ 56ও অৰ্থাৎ 56 হ'ব পাৰে। এতিয়া STPৰ ক্ষেত্ৰত মই আলোচনা কৰাৰ ইচ্ছা নাছিল যদিও মই এটা আপোনালোকক তথ্য দিয়া হৈছে। STPৰ কিছুমানৰ 60 পৰা 55লৈকে আহিব, 55ৰ তলত কেতিয়াও নাহে STP। এতিয়া ST হিলছত চাব, ST হিলছৰ 57ৰ পৰা 55, 54, কিন্তু যিসকল ST হিলছৰে বা STP প্ৰাৰ্থীৰ যিসকলৰ 70 ওপৰত পাৰ্চেণ্টেজ আছে তেখেতলোকৰ 70ৰ পৰা 72 থাকিব পাৰে। এইসকল প্ৰাৰ্থী আনৰিজাৰ্ভত সোমাব পাৰে। ইয়াকে কৈ মই ধন্যবাদ জনাই আপোনালোকে গোটেই আলোচনা প্ৰক্ৰিয়াটো ভালদৰে চাব। আগৰ যিখিনি PDF ফাইল আছে বা আগৰ যিখিনি নিযুক্তি প্ৰক্ৰিয়াৰ তথ্য আছে সেইখিনি তথ্য আপোনালোকে মিলাই চালে গম পাব। ইয়াকে কৈ মই ধন্যবাদ জনাইছোঁ।